নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আমি আগন্তুক আহিবলগীয়া এডিআৰই এক্সামৰ কেইটামান সম্ভাৱনীয় জেনেৰেল নলেজৰ প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ। পিছে দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ। তাৰ আগতে আপোনালোকক কৈছোঁ যে আজিৰ এই ভিডিঅ'টোত যিকেইটা প্ৰশ্ন আছে তাৰে প্ৰশ্নবোৰৰ ভিতৰত আপোনালোকে কিমানটাৰ এনচাৰ আগতীয়াকৈ জানে কমেণ্ট কৰি জনাব। তেতিয়া ময়ো গম পাম যে আপোনালোকৰ পঢ়া শুনা কেনেদৰে চলি আছে। তেতিয়া আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিয়া যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, হু হেড ডিছকভাৰ্ডেড টি প্লেণ্টছ ইন আছাম ইন দ্য ইয়াৰ 1823? 1823 চনত কোনে অসমত চাহ গছৰ আৱিষ্কাৰ কৰিছিল? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব যে অসমত পোনপ্ৰথমে চাহ গছৰ আৱিষ্কাৰ কোনে কৰিছিল? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰবাৰ্ট বুৰ্জ হৈছে কাৰেক্ট এনচাৰ। আৰু কিমান চনত বুলি কৈছে? 1823 চনত। এই কথাবোৰ আচলতে বহুত ইম্পৰ্টেণ্ট, জানি থৈ দিব লাগে। আৰু তাৰ লগত আৰু এটা কথা যে অসমত যে প্ৰথম চাহ কোম্পানী কিমান চনত গঠন কৰা হৈছিল বা কিমান চনত স্থাপন কৰা হৈছিল সেইটোও প্ৰশ্ন এটা আহিব পাৰে। সেইটোৰ শুদ্ধ উত্তৰটো কি হৈছে? সেইটোৰ শুদ্ধ উত্তৰটো হৈছে 1839 চনত। সেইটো মনত ৰখা দৰকাৰ। তাৰপিছতো আৰু ইয়াৰ লগত এটা কথা যে অসমৰ প্ৰথমজন চাহ খেতিয়ক কোন আছিল? সেইটো হৈছে মণিৰাম দেৱান। তাৰপিছতো প্ৰশ্ন 2 নম্বৰ, হু ৰোট এ বুক ৰিটাৰ্ণ অফ দি আৰিয়ানছ? ৰিটাৰ্ণ অফ দি আৰিয়ানছ কিতাপখন কোনে লিখিছিল? এইটোৰ এনচাৰটো কি হ'ব? ৰিটাৰ্ণ অফ দি আৰিয়ানছ কিতাপখন কোনে লিখিছিল? তাৰ এই কিতাপৰ লেখকজনৰ নাম হৈছে ভগৱান দাস গিদৱানী। এইটোৰ শুদ্ধ উত্তৰ। তাৰপিছৰটো প্ৰশ্ন, ইন দ্য বেদিক পিৰিয়ড হুইচ এনিমেল ৱাজ নউন এজ অঘন্য? বৈদিক কালত কোনটো জন্তুক অঘন্য বুলিও কোৱা হৈছিল? বৈদিক যুগত আচলতে কোনটো জন্তুক অঘন্য বুলিও কোৱা হৈছিল সেইটো সুধিছে। এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ, গাই। তাৰপিছৰটো প্ৰশ্ন 4 নম্বৰ, হু ৱাজ দ্য ফাদাৰ অফ লাচিত বৰফুকন? লাচিত বৰফুকনৰ পিতৃ কোন আছিল? এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ, মোমাই তামুলী বৰবৰুৱা হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। মনত ৰখা প্ৰয়োজন এইবোৰ প্ৰশ্ন। তাৰপিছৰটো প্ৰশ্ন 5 নম্বৰ, নাথুলা পাছ ইজ লোকেটেড ইন? নাথুলা পাছ ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ এনচাৰ আপোনালোকে মোক কমেণ্ট কৰি জনাওক। আৰু যদি নোৱাৰে তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যন বক্সত থকা টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব পাৰে। সেই টেলিগ্ৰাম চেনেলটোত এই প্ৰশ্নটোৰ এনচাৰ দি দিয়া হ'ব। আৰু সেই টেলিগ্ৰাম চেনেলটোত প্ৰত্যেক দিনাই 2টাকৈ MCQ প্ৰশ্ন দিয়া হয়। আপোনালোকৰ কাৰণে নিশ্চয় উপকাৰী হ'ব। তাৰপিছৰটো প্ৰশ্ন 6 নম্বৰ, নিয়েৰেষ্ট ষ্টাৰ টু দ্য আৰ্থ ইজ? পৃথিৱীৰ নিকটতম তৰাটো হ'ল? পৃথিৱীৰ নিকটতম তৰা কোনটো? পৃথিৱীৰ নিকটতম তৰাটো হৈছে ছান অথবা সূৰ্য। তাৰপিছৰটো প্ৰশ্ন 7 নম্বৰ, হাউ মেনি মেম্বাৰ্ছ আৰ নমিনেটেড বাই দ্য প্ৰেছিডেণ্ট ইন দ্য ৰাজ্যসভা? ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক মনোনীত কৰে? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন, বাই হুম ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এপইণ্টেড? কাৰ দ্বাৰা ভাৰতত প্ৰথম প্ৰধানমন্ত্ৰীক নিয়োগ কৰা হৈছিল? এইটো এনচাৰটো কি? এইটোৰ এনচাৰটো হৈছে অপশ্যন ডি, দ্য গভৰ্ণৰ জেনেৰেল। তাৰপিছৰটো প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দি প্লেনিং কমিশ্যন? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? এইটোৰ এনচাৰটো কি? এইটোৰ এনচাৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, জৱাহৰলাল নেহৰু হৈছে ফাৰ্ষ্ট চেয়াৰমেন। তাৰপিছৰটো প্ৰশ্ন 10 নম্বৰ, এ স্মল প্লেচ ইন ডিজাৰ্ট হুৱেৰ ৱাটাৰ প্লেণ্টছ আৰ ফাউণ্ড ইজ কল্ড? মৰুভূমিৰ যি এটা সৰু অংশ য'ত পানী আৰু গছ লতা পোৱা যায় সেই তাক কি বুলি কোৱা হয়? য'ত নেকি পানী আৰু গছ লতা পোৱা যায় তাক আচলতে কি বুলি কোৱা হয়? অপশ্যন বি হৈছে কাৰেক্ট উত্তৰ, মৰুদ্যান বুলি কোৱা হয়। তাৰপিছৰটো প্ৰশ্ন, হুইচ অফ দি ফলোয়িং ৰাইভাৰ্ছ হেজ ইটছ চ'ৰ্চ আউটছাইড ইণ্ডিয়া? তলৰ কোনখন নদীৰ উৎপত্তি ভাৰতবৰ্ষৰ বাহিৰত? এইটোৰ এনচাৰটো কি হ'ব?
এইকেইটা অপশ্যনৰ ভিতৰত কোনখন নদীৰ উৎস ভাৰতবৰ্ষৰ বাহিৰত হয় এইটোৰ এনচাৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ ক'ত হয় ব্ৰহ্মপুত্ৰ আৱিষ্কাৰ তিব্বত বা চাইনাত হোৱা বুলি কোৱা যায় তাৰপিছৰটো প্ৰশ্ন শ্বিলং ইজ সিটুৱেটেড ইন শ্বিলং ক'ত অৱস্থিত অৰ্থাৎ শ্বিলং কোনটো পাহাৰত অৱস্থিত সেইটো দিছে এইটোৰ এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো হ'ব অপশ্যন ডি খাচী হিল শ্বিলং খাচী হিলত অৱস্থিত তাৰপিছৰটো প্ৰশ্ন হেলিৰ ধুমকেতু প্ৰতি 10 বছৰত ওলায় কিমান বছৰত ওলায় সেইটো দিছে হেলিছ কমেট এপিয়াৰ্ছ ইন এভৰি ইয়াৰ্ছ এইটো কি হ'ব এইটোৰ এনচাৰটো হৈছে হেলিৰ ধুমকেতু প্ৰতি 76 বছৰত ওলায় তেতিয়াহ'লে অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ তাৰপিছৰটো প্ৰশ্ন দ্য ব্ৰাইটনেষ্ট ষ্টাৰ ইন দ্য স্কাই ইজ আকাশৰ একেবাৰে উজ্জ্বল তৰাটো হ'ল আকাশৰ একেবাৰে উজ্জ্বল তৰাটো কি এইটো আমি সকলোৱে জানো সেইটোৰ এনচাৰটো হৈছে অপশ্যন বি ছান অৰ্থাৎ সূৰ্য তাৰপিছৰটো প্ৰশ্ন দ্য চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান আচলতে ক'ত অৱস্থিত এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ কেৰেলা আৰু কেৰেলাৰ বৰ্তমান নাম কি হৈছে কেৰেলাৰ বৰ্তমান নাম হৈছে কেৰেলম তাৰপিছৰটো প্ৰশ্ন বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগি আছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে কাৰণ আগন্তুক আহি থকা এডিআৰই পৰীক্ষাৰ কাৰণে আপোনালোকে আমাৰ এই চেনেলৰ পৰা নিশ্চয় সহযোগিতা লাভ কৰিব পাৰিব তাৰপিছৰটো প্ৰশ্ন হু ইজ ন'ন এজ গীতিকবি অফ আছাম অসমৰ গীতিকবি বুলি কোনজন ব্যক্তিক জনা যায় এইটো এনচাৰটো কি হ'ব অসমৰ গীতিকবি বুলি কোনজন কবিক জনা যায় এইটো এনচাৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা এই অসমীয়া কবিসকলৰ যে পেন নেমসমূহ আছে সেই পেন নেমসমূহৰ বিষয়ে এটা নতুনকৈ ছেপাৰেট ভিডিঅ' এটা বনাব লাগিব সেইটো পিছত মই বনাই দিম আপোনালোকে আমাৰ এই চেনেলটোত চাই থাকিব পাৰিব তাৰপিছৰটো প্ৰশ্ন দ্য মোৱামৰীয়া ৰেবিলিয়ন ষ্টাৰ্টেড ডিউৰিং দ্য ৰিজিয়ন অফ কাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল এতিয়া সুধিছে যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত অৰ্থাৎ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কোনজন আচলতে আহোম ৰজা আছিল এইটোৰ এনচাৰটো কি হ'ব এইটো এনচাৰটো হৈছে অপশ্যন এ হৈছে শুদ্ধ উত্তৰ লক্ষ্মী সিংহ এতিয়া প্ৰথমটো মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল যদি এইটো প্ৰশ্ন সোধে তেতিয়া তাৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1769 অৰ্থাৎ 1769 চনত আচলতে প্ৰথমটো মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল তাৰপিছৰটো প্ৰশ্ন 18 নম্বৰ দ্য বেটেল অফ শৰাইঘাট ৱাজ ফৰ্ট ইন হুইচ ইয়াৰ কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল এইটো এটা দৰকাৰী প্ৰশ্ন এইটো এনচাৰটো কি এইটোৰ এনচাৰটো হৈছে 1671 অৰ্থাৎ অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ তাৰপিছৰটো প্ৰশ্ন ৰাক্ষসিনী হিল ইজ সিটুৱেটেড ইন ৰাক্ষসিনী পাহাৰ ক'ত অৱস্থিত সুধিছে এইটো এনচাৰটো কি হ'ব ৰাক্ষসিনী হিল ক'ত অৱস্থিত এইটো এনচাৰটো হৈছে অপশ্যন চি কামৰূপ হৈছে কাৰেক্ট এনচাৰ তাৰপিছৰটো প্ৰশ্ন 20 নম্বৰ বাই হোৱাট নেম ৱাজ দিল্লী ন'ন এজ দ্য অল্ড ডেজ অতীত কালত দিল্লীক কি নামেৰে জনা গৈছিল অৰ্থাৎ আগতে দেশ স্বাধীন হোৱাৰ আগতে যেতিয়া ভাৰতত বিভিন্ন দেশ স্বাধীন হোৱাৰ আগতে ভাৰতত যেতিয়া বিভিন্ন বংশৰ ৰজাসকলে ৰাজত্ব কৰি আছিল তেতিয়া দিল্লীক কি বুলি জনা গৈছিল দিল্লীক আচলতে তেতিয়া ইন্দ্ৰপ্ৰস্থ বুলি জনা গৈছিল অপশ্যন ডি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ আৰু পাটলিপুত্ৰটো এটা সুধিব পাৰে যে পাটলিপুত্ৰটো বৰ্তমানৰ কি হয় বৰ্তমানৰ পাটনা চহৰখনে হৈছে আগৰ দিনৰ পাটলিপুত্ৰ মৌৰ্য সাম্ৰাজ্যৰ কেপিটেল আছিল এই পাটলিপুত্ৰই তাৰপিছৰটো প্ৰশ্ন শ্বেৰ শ্বাহ ৰিয়েল নেম ৱাজ শ্বেৰ শ্বাহৰ প্ৰকৃত নাম কি আছিল শ্বেৰ শ্বাহৰ প্ৰকৃত নাম আচলতে কি আছিল এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফৰিদ তাৰপিছৰটো প্ৰশ্ন হুইচ শিখ গুৰু ৱাজ টৰ্চাৰ্ড এণ্ড কিল্ড অন দ্য ডাইৰেকশ্যন অফ ঔৰংগজেব কোনজন শিখ গুৰুক ঔৰংগজেবৰ নিৰ্দেশনাত অত্যাচাৰ কৰি হত্যা কৰিছিল এইটোৰ এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো হৈছে অপশ্যন বি টেগ বাহাদুৰ তেওঁক ঔৰংগজেবৰ নিৰ্দেশনাত হত্যা কৰা হৈছিল বহুত টৰ্চাৰ কৰা হৈছিল তাৰপিছৰটো প্ৰশ্ন
Cattle bone powder is used as fertilizer as it is rich in. গৰু ছাগলীৰ হাড়ৰ গুড়িক সাৰ হিচাপে প্ৰয়োগ কৰা হয় কাৰণ ইয়াত যথেষ্ট কি থাকে আচলতে এইটো দিছে গৰু ছাগলীৰ হাড় এটো আসলে কি থাকিব এটোৰ এনসারটো হৈছে ফসফরাস হ'ব কারেক্ট এনসার কাৰণ যেহেতু হাড়বোৰত আসলে ক্যালসিয়াম ফসফেটেৰে তৈয়াৰী হয় সেই কাৰণে ফসফরাস পোৱা যায় ইয়াতে সেই ফসফরাসটো হাড় হিচাপে ব্যৱহাৰ হয় তাৰ পিছৰটো প্ৰশ্ন ধ্যানচন্দ ট্ৰফি ইজ এছ'চিয়েটেড উইথ দ্য গেম অফ ধ্যানচন্দ ট্ৰফি কোনটো খেলৰ সৈতে জড়িত এটো এনসারটো কি হ'ব এটোৰ এনসারটো হৈছে ধ্যানচন্দ ট্ৰফি হকি খেলৰ লগত জড়িত তাৰ পিছৰটো প্ৰশ্ন 25 নম্বৰ দ্য এজ অফ এ ট্ৰী ক্যান বি ডিটাৰমাইন্ড মোৰ অফ লেছ একুৰেটলি বাই এজোপা গছৰ বয়স প্ৰায় নিশ্চিত কৰিব পাৰি কি পদ্ধতিৰে আসলতে হেতু দিছে যে কি পদ্ধতিৰে এজোপা গছৰ বয়স নিশ্চিত কৰিব পাৰি এটোৰ শুদ্ধটো কি হ'ব ইয়াতে কৈছে কাউন্টিং দ্য নাম্বাৰ অফ ৰাইজিং ৰিংস ইন দ্য ট্ৰাংক এটোৰ এনসারটো হ'ব এই অপশন এ হৈছে কারেক্ট এনসার চিত্ৰত দেখুৱাৰ নিচিনা এটা কাণ্ডত তোমালোকে যদি এটা গছ এনেদৰে কাটি লোৱা হয় তাৰ পিছত এই কাটি লোৱাৰ পিছত এই ঘূৰণীয়া ৰিংবোৰ যেতিয়া দেখা পায় এই ৰিংবোৰ দেখা পোৱাৰ পৰাই আসলতে গম পাব পাৰি যে গছটোৰ বয়স কিমান হৈছে বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইখিনি যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনালোকে আমাৰ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে কাৰণ আগন্তুক আহি থকা দিনবোৰত এডিআৰই পৰীক্ষাই হওক বা আগন্তুক যিকোনো পৰীক্ষাৰ বাবে আমাৰ এই চেনেলে আপোনালোকক নিশ্চয় বহুতো সহায় কৰিব পিছে আজিৰ এই ভিডিঅ'টোত এইখিনি পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ